এলে টিকলিকে ওলাই কৰিলে মোবাইল চাই আছে এফালে টিকলিকে চাওঁ হেয়াৰখিনি এনেকৈ ওপৰত এফালে উঠাই পেলাই বান্ধি দিছোঁ নহ'লে গৰম বহুত বেছি যে ন টিকলি ভাল পাইছা বান্ধি দিয়াৰ কাৰণে এনেকৈ ক'ব নোৱাৰে মোবাইল চাই আছে যে আৰু ৰ'দটো চাওক কেনেকুৱা ৰ'দ দিছে একদম পুৰা ৰ'দ হাই এভৰিৱান গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল কি খবৰ আশা কৰোঁ সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা টিকলিহঁতক স্কুললৈ পঠাওঁতে এনেকুৱা ৰ'দ দি আছিলে আৰু এতিয়া বতৰটো চাওকচোন একদম পুৰা মানে বৰষুণ আহি গ'ল তৎক্ষণাতে ইমান ৰ'দ কাপোৰ কানি মেলিয়ে দিছিলোঁ তাৰ মাজতে একদম মানে দপ দপকৈ বৰষুণ আহি গ'লে বতৰটো যে মহিমা ধৰিব নোৱাৰি দেই কোন সময় ৰ'দ দিয়ে বৰষুণ দিয়ে ধৰিবই নোৱাৰি অৱশ্যে বৰষুণ যাক দিয়াতে ভালেই হৈছে বাৰু নহ'লে এনেকুৱা ৰ'দ মানে এইকেইদিন নহয় মানুহ গৰমত একদম থাকিব নোৱাৰা নিচিনা হৈ গৈছিলেগৈ গৈ লৈ পেলাই এতিয়া বতৰটো এইফালে চাওক কিমান ধুনীয়া ঠাণ্ডা ফেন নল'লেও মানে মানুহ থাকিব পাৰে ৰাতি মানে দপদপকৈ অকণ আগত বৰষুণ যাক আহি গ'ল যে পুৰা ঠাণ্ডা পৰি গ'লগৈ আজি মানে কেকৰ অৰ্ডাৰ এটা আছে তাকে বুলি ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ আৰু এতিয়া সকলো চাগে ভাদমাহ নামঘৰত ব্যস্তই হৈ আছে তথাপিও তাৰ মাজতে ব্লগ এটা ষ্টাৰ্ট কৰি লৈছোঁ আৰু ব্লগ ঢেৰ গোট খাই গৈছে গৈ পেলাই এডিটিং কৰিবলৈ মেলিবলৈ তেনেকৈ পাৰাই নাইকিয়া গৈ পেলাই লাহে লাহে সময় পালে তাৰ মাজতে এটা দুটাকৈ এডিটিং কৰি আছে এইফালে টিকলিহঁতৰ পৰীক্ষা পাই গৈছে শিকিছে গৈ লৈ পেলাই তাৰ মাজতে কৰি আছোঁ কেকৰ অৰ্ডাৰ এটা আছে তাকে বনাওঁগৈ এটা মানে বেক কৰি থৈ আহিছোঁ তাৰপিছতহে মনত পৰিল বোলো কেকটো মই এইফালে বেক কৰিবলৈ যাওঁতে বোলো নাই ইটো বোলো বনোৱা অকণমান দেখাই দিম আৰু এইফালে বান্দৰ সেই দু চাইডে এয়া জিকা গছ দুজোপামান আছে অমিতা আছে একদম মানে ঠানি চানিবোৰ ভাঙি কৰি লৈ পেলাই মানে একদম অৱস্থা নাইকিয়া কৰি দিয়ে এইজোপা এইখিনিতে সেয়া ঘৰৰ ওচৰতে আছে কাৰণে আছে নহ'লে একদম পূৰা ভাঙি চিঙি অৱস্থা নাই তো এতিয়া সময়ো বেছি হোৱা নাইকিয়া 9:30মান বাজিছে 9:30 বাজাগৈ নাই 9:20 মান হৈছে আৰু তাকে যাওঁ কেকটো বহাই লওঁগৈ আকৌ এইফালে ভাত পানী বনাই লৈ নামঘৰলৈ দৌৰা হৈ যাব যে সেইকাৰণে এতিয়া বোলো পটককৈ ব্লগটো ষ্টাৰ্টে কৰি লৈছোঁ এটা কেক বহাই থৈ আহিছোঁ এটা চকলেট কেক আৰু এটা 1 পাউণ্ডৰ হয় তাকে সিটো বহাওঁতে মানে পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ তাৰপৰা সেইকাৰণে বোলো নাই এতিয়া ব্লগটো ষ্টাৰ্ট কৰি লগতে ইটো বনামেই যেতিয়া লগতে দেখাই আছোঁ আৰু পটককৈ যাওঁ এইফালে কাৰেণ্ট নাই একদম আন্ধাৰ ভিতৰত এইফালে কাৰেণ্ট নাই যে একদম আন্ধাৰ হৈ গৈছেগৈ গৈ পেলাই তাকে ইনভাৰ্টাৰতে ক্ৰীম মানে বিট কৰিবগৈ লাগিব এটা কেক হৈ গ'ল সেইটো মানে অথনিয়ে বহাই থৈছিলোঁ যে সেইটো হৈ গ'ল মই পটককৈ ৰ'ব গৰমো হৈ আছে যে হৈছেনে নাই মই চাওঁ এইফালে এইটো কেকটো উলিয়াই ল'লোঁ আৰু হৈ গ'ল এইটো চকলেট কেকৰ অৰ্ডাৰ আছে ½ কেজিৰ গৰম পাহৰি থাকিলোঁ এইটো ঠাণ্ডা হওক তেতিয়ালৈকে মই আকৌ ইটো বহাওঁ এইটো ঠাণ্ডা হৈ থাকে মানে বাকীখিনি মই ইটো 1 পাউণ্ডৰটো বহাই লওঁ আৰু অৰ্ডাৰবিলাকো একে এনেকুৱা মানে নহয় আহিলে আহিয়ে থাকিব নাহিলে এটাৱে নাহে গৈ পেলাই এইকেইদিন বাৰু বেক টু বেক পৰহি এটা আছিলে তাৰ আগদিনা এটা আছিলে তাৰপিছতে কালি নাই আজি এটা আছে আজি দুটা আছে বাৰু এতিয়া মই ফটাফট এইফালে ইটো কেক বহাই লওঁ এইফালে গৰম হৈ থাকোঁতে বোলো ইটো 1 পাউণ্ডটো বহাই দি লওঁ সিটো যেনিবা চিম্পলকৈ বনাবলৈ দিছে চকলেটটোহে কাষ্টমাইজ আছে এতিয়া মই ফটাফট বনাওঁ আকৌ ভাত বনাব লাগিব আকৌ নামঘৰ দৌৰি হৈ যায়গৈ একদম মানে দিগদাৰে ভাদ মাহটো দিনটো মানে একদম মানে 1 ছেকেণ্ডো ৰেষ্ট নাই একদম দৌৰা হৈ থাকে দুপৰীয়া ভাতকেইটা খাই লৈ মানে 5 মিনিটো জিৰাবলৈ নাপাওঁ মানে আকৌ দৌৰাকৈ নামঘৰলৈ যাবলৈ হৈ যায় যে আৰু এইফালে ভাদৰ আজি জানো কেই তাৰিখ হৈ গ'ল কেলেণ্ডাৰ চাবলৈও সময় নাইকিয়া হৈ আছেগৈ গৈ পেলাই 20 তাৰিখমানেই হ'বলৈ হ'লগৈ নেকি চাগে নে কেই তাৰিখ জানো 15 দিনমান পাৰ হৈ গৈছে নেকি কেলেণ্ডাৰ চাবলৈও সময় নাই অসমীয়া তাৰিখকেইটা ইমান মনত নাথাকে যে মই ইটো বহাই লওঁ আৰু কেনেকৈ মেজাৰিং কৰি জানো দেখুৱাব পাৰিম নে নহয় ক'ব নোৱাৰোঁ প্ৰায় কৈয়ে থাকোঁ মই ব্লগবিলাকত যে কেকৰ ভিডিঅ' এনেকৈ ব্লগৰ মাজত দিলে মানে বহুত দীঘল হৈ যায় তাৰ মাজতে অকণকৈ দেখাবলৈ চাওঁ বাৰু আৰু কেতিয়াবা এক্সট্ৰাকৈ কেকৰ যদি ৰেচিপি ভিডিঅ' মই তেনেকৈ দিওঁ মানে ভিউচে নাথাকে আৰু ৱাচ টাইমটোৱে নাপালে সেইকাৰণে মানে দিবলৈ আৰু বেলেগকৈ মন নাযায় ব্লগৰ মাজতে অকণ যি য'ত তেনেকৈ পাৰোঁ অকণমান দিওঁ আৰু 1 পাউণ্ডৰ কেকৰ অৰ্ডাৰ এটা আছে গোটেইখিনি বস্তু যা যোগাৰ কৰি লৈছোঁ এইফালে প্ৰিমিক্স চেকনি তাৰপিছতে এইফালে গোটেইখিনি যি য'ত লাগে মেজাৰিং কাপ গোটেইবোৰ যা যোগাৰ কৰি লৈছোঁ আৰু এইটো 5 ইঞ্চৰ কেক টিন হয় তাকে পটাপট মই বেটাৰটো বনাওঁ আৰু এইফালে ৰিফাইন পানী গোটেইখিনি মেজাৰিং কৰি পেলাই লৈছোঁ আৰু টিকলিকৰ কাৰবাৰ চাওক এয়া কেম্পা খাব আৰু খাই লৈ পেলাই সেইবিলাক ইয়াত ষ্টিকাৰবিলাক মগবিলাকত লগাই দিছে মেজাৰিং কৰি পেলাই পানী চানী গোটেইবোৰ যা যোগাৰ কৰি লৈছোঁ পটাপট মই এতিয়া 1 পাউণ্ডৰ কাৰণে কেক বনাওঁ যিহেতু এইফালে মই এক কাপটোৱে লওঁ যে এইটো বনাই থকা মোৰ অভ্যাস হৈ গ'ল মেজাৰ কৰি পেলাই মই লওঁ আৰু চব মানে ভাগকৈ কাপবোৰ লৈ নাথাকোঁ আৰু মই নিৰ্দিষ্ট এটা কাপতে লৈ পেলাই বনাই থকা অভ্যাস যে মানে পাৰি যাওঁ তাৰ কাপত মই এইফালে কেকৰ কাৰণে বেটাৰটো ৰেডি কৰোঁ
এফালে মোৰ বেটাৰটো বনাই পেলাই ৰেডি হৈ গ'ল বেটাৰটো বনাও মানে এফালে তেতিয়ালৈকে কেক টিনটো অকণমান ৰিফাইন তেল অকণমান দি পেলাই গ্ৰীজ কৰি লৈছিলোঁ লগতে প্ৰেছাৰ কুকাৰটো প্ৰিহিট কৰি লৈছিলোঁ আৰু এফালে এমগ লৈছিলোঁ পানী আধা মগ পানী ইউজ হ'ল বাকী আধা মগ থাকি গ'ল আৰু এফালে মোৰ কেকৰ বেটাৰটো ৰেডি হৈ গ'ল একে মানে পনীয়াও কৰা নাই ডাঠো কৰা নাই একদম মিডিয়াম কনচিষ্টেঞ্চি ৰাখিছোঁ আৰু এতিয়া মই বেটাৰটো ট্ৰান্সফাৰ কৰি লওঁ কেক টিনটোলৈ বেটাৰখিনি ট্ৰান্সফাৰ কৰি লৈছোঁ অকণমান ডেপ কৰি দিছোঁ যাতে এয়াৰ বাবলবোৰ ওলাই যায় এয়াৰ বাবলবোৰ থাকিলে পিছত কেকটো মানে বিন্ধা হৈ যায় বেছি হৈ যায় যে বেয়া লাগে আৰু এফালে বেটাৰটো বনাওঁ মানে তেতিয়ালৈকে মই প্ৰেছাৰ কুকাৰটো প্ৰিহিট কৰিয়ে লৈছিলোঁ এফালে কেকটো সাৱধানেৰে পাতি দিলোঁ এতিয়া 30 বা 35 বা 40 মিনিটৰ কাৰণে কেকটো মই বেক হ'বলৈ দিম ভাতকেইটা বনাই পেলাই জাষ্ট আজৰি হৈছোঁ হৈ পেলাই সেই চকলেট কেকটো বনাই আছোঁ সৰুটো যেনিবা আইচিং কৰাই নাই অকণমান লাহেকৈ কৰিম টাইমে পোৱা নাই যে বোলো ভাতকেইটা খোৱাৰ আগতে বোলো কেকটো আইচিং কৰি লওঁ নহ'লে পিছত আৰু একদম ভাগৰ লাগি যাবগৈ গোটেই বস্তু এইফালে খেচমেচ হৈ আছে আৰু কেক বনালেতো আৰু জানেই কিমান মানে খেচিমেচি হয় আৰু লগতে চকলেট কেকৰ অৰ্ডাৰ থাকিলেতো আৰু বেছি মানে লেতেৰা হয় সেইটো কাম অলপ চলপ হৈ আছে দেখাইছোঁ এইটো অকণমান হৈছেগৈ আৰু ডিজাইন কৰিবলৈ বাকী আছে মই সম্পূৰ্ণ ডিজাইনটো বাৰু বনাই লওঁ তাৰপিছত বাৰু দেখাই দিম এইফালে এইটো কেকটো ডিজাইনটো কমপ্লিট হৈ গ'ল আৰু সিটো বনোৱাই নাই এইটোৱে বনাই আছিলোঁ যে এইটো আগতে দেখাই লৈছোঁ তাৰপিছত সিটো দেখাই আছোঁ বাৰু এইটো চকলেট কেক হয় ½ কেজি আৰু হোৱাইট এণ্ড গ্ৰে কালাৰ কম্বিনেশ্যন কৰি পেলাই বনাইছিলোঁ আৰু ডিজাইনটো কেনেকুৱা লাগিছে ক'ব এইটো 2 নম্বৰ কেকৰ ডিজাইনটো কমপ্লিট হৈ গ'ল নাম চাম লিখাই নাইকিয়া মানে ভাত খাই উঠিয়ে দৌৰাদৌৰিকৈ কৰিছোঁ এফালে নামঘৰলৈ যাব লাগে দেৰি হৈছে সেইকাৰণে ধুমাধুম বোলো দেখাই দিছোঁ নাম চাম সন্ধিয়াকৈ মানে আহি পেলাইহে লিখিম এইফালে নাৰিকল কাটিছিলে ঘৰৰ নাৰিকল আছিলে যে নাৰিকল কাটিছিলে এইফালে নাৰিকল তাৰপিছতে কৰ্ণ দুটা আছিলে মাকৈ দুটা তাকে এইফালে বইল সৰুকৈ বইল কৰি পেলাই তাৰপিছত অকণমান জুইত পুৰি দিছোঁ তেতিয়া খাবলৈ ভাল লাগে যে আৰু কালাৰটো মানে এইটো অকণমান পাৰ্পল কালাৰৰ হয় কৰ্ণটো আনোতে দেখুৱাবলৈ নহ'ল তাকে লৈ যাওঁ টিকলিহঁতক খাবলৈ দিমগৈ টিকলি নাৰিকল কৰ্ণো বইলকৈ আনিছিলোঁ খাবা এই পপকৰ্ণহে আহিছিলে ডাঙৰ যে তুমি যে খোৱা পুৰিলে ভাল পোৱা সিদিনাখন এই দিছিলে বনোৱাই নাইকিয়া নাৰিকল অকণ পাপাকো দিবা দেই গা ধুলা টিকলিকে এইফালে গা পা ধুই একদম ধুনীয়াকৈ চুলি তুলি ধুই খোৱা এতিয়া দেই মই অকণ খাওঁ দিয়াচোন নাৰিকল টেষ্ট কৰোঁ ভাল লাগিছেনে খাই থাকিলে কোমল আছেনে মই বইল কৰি পেলাই আকৌ পুৰি দিছোঁ খোৱা তুমি ভাল পোৱা যে পুৰি দিলে এইফালে টিকলিক মোৰ লগত ওলাইছে নামঘৰলৈ যাবলৈ আৰু এইফালে হেয়াৰ ষ্টাইল টিকলিকৰ পচন্দ লাগিছেনে হেয়াৰ ষ্টাইলটো ব'লা 3:30 বাজি গ'ল ঘৰতে ব'লা আৰু এইফালে ময়ো ওলাই কৰি লৈ ৰেডি কেনেকুৱা দৌৰাদৌৰিকৈ যে ওলাইছোঁ নহয় এইফালে বেগ পানী চানী লৈ কৰি লৈছোঁ টিকলিকক সেই পানী চানী লাগি থাকে যে সেইটো কাৰণে পানী অকণ লৈ লৈছোঁ তাকে পটাপট যাওঁ ব'লা ৰ'দৰ ৰৈ নাথাকিবা ভাতকেইটা খাই মানে আজৰিয়ে নাই একদম পূৰা দৌৰাদৌৰিকৈ ওলাইছোঁ কেকটো সেই আধা কামেই হৈ আছে আহি পেলাইহে নাম চামকেইটা লিখিম যেনিবা আৰু এইফালে সেই কাম কৰা মানুহ লাগি আছিলে যে তাকে এইফালে খুৱাই বোৱাই লৈ আজৰিহে হৈছোঁ এইফালে ঘৰতে 3:30 বাজিল সদায় বোলো অকণ সোনকালে যাম বুলি ভাবোঁ সদায় মানে দেৰিয়ে হৈ যায়গৈ গৈ সোনকালে ভাবিলে আৰু বেছিহে দেৰি হৈ যায় এতিয়া পটককৈ যাওঁ আৰু বোলে সদায়তো আৰু নামঘৰৰ বাৰু নাম চাম গোৱা দেখাই আছোঁ তাৰ মাজতে কি কৰিব পাৰোঁ নোৱাৰোঁ দৌৰাদৌৰিকৈ দেখাম বাৰু এইফালে টিকলি ওলাই কৰি গ'লেই ৰ'বা টিকলি মোলৈ বা বতৰটো যে এনেকুৱা ৰ'দ নহয় বা চকুটুকু মেলিব নোৱাৰি আৰু এইফালে গাজিও আছে লগতে সেয়া বৰষুণ আকৌ পৰিব নেকি ঠিক নাই টিকলি গ'লেই ওলাই টিকলি মোলৈ নৰখিলা গৈ আছোঁ ৰ'বা এই প্ৰসংগ গালেই ব'লা তাই মানে খং উঠি গৈছে প্ৰসংগ গালেই যে আজি প্ৰসংগ গালেই এনে আনদিনা প্ৰসংগৰ আগতে গৈ পাওঁগৈ সেই দৌৰাদৌৰিতে মানে সদায় দেৰি হৈ যায়গৈ গৈ পেলাই পটককৈ যাওঁ ৰ'বা আজি ভাৰতবৰ্ষত বকুল ফুল ফুলিছে জগতে পাতিছে মেলা সোণৰে ভৰাই লৈ নগৰৰ পৰা
প্ৰিয়াংশী দুইজনে খুব কথা পাতিছা কথা পাতি আছে দুইজনী ন বোলে বতৰ একদম বেয়া হৈ আহিছে বৰষুণ ঠাং ঠাং কৰি আছে একদম পুৰা বতাহ বৰষুণ বোলে ৰ'দো ওলাই আছে বৰষুণো দি আছে আজি ঘৰ কেনেকৈ যাম প্ৰিয়াংশী ইয়াতে থাকিব লাগিব চব অঁ ইমান ৰ'দৰ মাজত অকস্মাত বৰষুণ আহি গ'ল বৰষুণ কিনকিনাই আছে আকৌ এইফালে বতৰটো বেয়া হৈ আহিছে গাজি গমি আছে ৰাতিলৈ চাগে যোৱাত পৰিবগৈ ন নাহে আজি কাৰেণ্ট অঁ চাৰ্জ বতৰ গাজিল মানে আৰু কাৰেণ্ট আজি নাহে আৰু সেয়া অঁ নাম সামৰিলে এতিয়া তাৰপিছত লাহেকৈ চাহ খাম চাহ খাম এতিয়া অকণ পিছত আমি ইমান ধুনীয়াকৈ ওলাইছে ৰামধেনু এই দুজনীক এইফালে ফটো উঠাই দিছোঁ ৰামধেনুৰ ওচৰত মুকলি জেগাত হোৱা আৰু বেছি ভাল লাগিল হ'লে ন মুকলি জেগা হ'লে আৰু স্পষ্টকৈ ধৰিব পৰা গ'ল হ'লে ন এইফালে এটা এটাকৈ কালাৰ নাইকিয়া হৈ আছে উঠি লওঁ দিয়া উঠি লওঁ দিয়া কিবা এটা কৰি থাকা টিকলিকে নামঘৰৰ পৰা আহিয়ে ধূনা চাকিখন দি লৈ পেলাই জাষ্ট আজৰি হৈছোঁ দবা বাজিছে ভাবিলে কাৰেণ্ট চাৰেণ্ট নাই সেই বতাহ জাক বৰষুণ জাক পৰাৰ লগে লগে কাৰেণ্ট চাৰেণ্ট গৈ আহিয়ে দোকানত ধূনা চাকিখন দি গৈ লৈছোঁ লৈ পেলাই সেই কেকটো খাই আপুনি আধা হৈ আছিলে যে নাম চাম লিখাই হোৱা নাছিলে ন এনেকৈ পটাপট নাম চামো লিখোঁ 4টা বজাতে কেকটো নিম বুলি কৈছোঁ কেকটো বোলো খাই 6টা বজাত নিবলৈ কৈছিলোঁ নহ'লে সেই আধাতে আকৌ নামঘৰত পৰা দৌৰ মাৰি আহিবলগীয়া হ'ব যে সেইটো হৈ আছে তাকে নাম চামকেইটা মই পটককৈ লিখিলোঁ তাৰপিছত মই দেখাই দিওঁ বুলি মানুহ নিবলৈ আহিব এতিয়া 6টা বাজি গ'ল নহয় পাবহি চাগে আৰু এইফালে কেকটো নাম চাম লিখা হৈ গ'ল আৰু কেকটো 1 পাউণ্ডৰ হয় আৰু ডিজাইনটো পিন্ধিছে একদম চিম্পল ডিজাইনে বনাইছোঁ বাৰু তেনেকুৱা একো নাইকিয়া চিম্পলকৈ বনাবলৈ দিছিলে যে দি দিয়া বোলে নাম চাম লিখি কৰি লৈ ৰেডি আৰু বোলে প্ৰসাদ চসাদ উলিয়াই থৈছোঁ কাকো দিয়াগেই নাইকিয়া পটককৈ নাম চাম লিখি কৰিহে লৈছোঁ সেইটো টিকলিকা কি হোমৱৰ্ক কৰিবা টিকলিকৰ ৰাফ কপি আহিয়ে কিবা ছবিহে আঁকিছে কি আঁকিছে জানো আঁকা নাই আঁকিবলৈ লৈছেহে ন আৰু এইফালে 6টা জাষ্ট বাজি গৈছে আৰু এইফালে পঢ়িবও লাগিব এতিয়া টিকলিক দেই অকণ পিছত আৰু এইফালে ভাগৰ যুগৰ লাগিছে নাম চাম লিখি কৰি লৈ কেকটো দি কৰি লৈ লগতে আজৰি আৰু এতিয়া ব্লগটো সামৰি দিওঁ ভাগৰ লাগি গৈছেগৈ গৈ পেলাই কণ্টিনিউ নকৰোঁ আৰু এইফালে সেইজনী টিকলিকে সেয়া কিবা কিবি ছবি আঁকি আছে ডাঙৰ বা আজি অহাৰ কথা আছিলে পিছবেলা মানে 4টা 5টা মানত অহাৰ কথা আছিলে এতিয়া 6টাই বাজিল জানো কি হ'ল আহেনে নাহেনে গমেই পোৱা নাই আহে যদি তেতিয়াবা আকৌ কণ্টিনিউ কৰিম নহ'লে আৰু এতিয়া ব্লগটো সামৰি দিওঁ বাই বাই